পৰিচালক পংকজ পল্লৱ শৰ্মাৰ মামৰৰ শুভমুক্তি নলবাৰীৰ শুশ্ৰূষা হাস্পতালত মুক্তি মামৰৰ এগৰাকী অনাথ শিশুৰ শিক্ষা আৰু সুৰক্ষাৰ বাবে জীৱনৰ বহুমূল্যৱান সময় খৰচ কৰি অহা বিশিষ্ট পৰিচালক পংকজ পল্লৱ শৰ্মাই পৰিচালনা কৰা মামৰেৰে সমাজৰ মামৰ গুচাব বিচাৰিছে। সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ বেনাৰত বিশিষ্ট শিল্পী বিমলা দেৱীয়ে প্ৰযোজনা কৰা মামৰৰ শুভমুক্তি কৰি এনেদৰে কয়। বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই বিশিষ্ট চিন্তাবিদ ডক্টৰ দয়ানন্দ পাঠকে মুখ্য অতিথিৰ আসন গ্ৰহণ কৰি পৰিচালক পংকজ পল্লৱ শৰ্মাৰ এই পদক্ষেপক অভিনন্দন জনাই মামৰে সমাজত বিশেষ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডক্টৰ বিনয় কুমাৰ মজুমদাৰে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি সমাজ খলন হোৱাৰ কাৰণ বৰ্ণনা কৰি মামৰৰ সফলতা কামনা কৰে। শিক্ষা বিষয়া মইনুল হক চৌধুৰী, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে। ইয়াৰ আগতে সভাৰ আদৰণি ভাষণ দিয়ে পৰিচালক পংকজ পল্লৱ শৰ্মাই। সভা উদ্বোধন কৰে বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ গোপাল কলিতাই। মঞ্চ উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ অভিনেতা ধীৰেন বৰ্মনে। সাংস্কৃতিক কৰ্মী গিৰীন্দ্ৰ দাসে আধৰা শুভমুক্তি অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে প্ৰযোজক অজিত বৰ্মন, নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নিকুঞ্জ দাস, মামৰৰ প্ৰযোজিকা বিমলা দেৱী, কাৰ্যবাহী প্ৰযোজক প্ৰণৱ মেধি, বিকাশ ভট্ট, যতীন ৰাজবংশীৰ মিলি তালুকদাৰৰ লগতে ছবিখনত অভিনয় কৰা শিল্পী কলা কুশলী আৰু আন শুভাকাংক্ষীসকল। মামৰৰ কাহিনী তিলক বৈশ্যৰ, মামৰৰ কাৰ্যবাহী প্ৰযোজনা প্ৰণৱ মেধিৰ। সাম্প্ৰতিক সময়ৰ এক বিশেষ ঘটনাৰে মামৰৰ কাহিনীভাগ আগবাঢ়িছে। লোক মামৰে ধৰিলে যেনেকৈ লোক ক্ষয় যায়, ঠিক তেনেকৈ সমাজটো সমস্যা বাঢ়িলে সমাজো ক্ষয় যায়। এই মামৰ গুচাবলৈ পৰিচালক পংকজ পল্লৱ শৰ্মাই নানান ৰূপেৰে অহৰহ চেষ্টা কৰি আছে। তাৰে আন এক ৰূপ মামৰৰ। ইয়াৰ আগতে পংকজ পল্লৱ শৰ্মাই দক্ষতাৰে পৰিচালনা কৰিছে দিঠকত হেৰাল সপোন নামৰ এখন নতুন অসমীয়া ছবি। অসমীয়া চিনেমা জগতৰ মুকুল দাস, অজিত বৰ্মন, প্ৰদীপ শৰ্মা, ৰঞ্জিত দাস, জিতু ডেকা, পৰমানন্দ নাথ, জোৰাণ, পীযুষ, কৃষ্ণাত্ৰেয়, প্ৰণৱ মেধি, ৰঞ্জন উপাধ্যায়, ৰাজীৱ শৰ্মা, ডাক্তৰ নৱ বেজবৰুৱা, জৰ্জিয়া মেধি, বিমলা দেৱী, মণিকা হালৈ, দেৱৰ্ষণ কাশ্যপ, চন্দানিকা বৰ্মন, অজন জয়া, চিম্পী, কম্পিতা, পালকি, কৃষ্ণাত্ৰেয়, দৈৱকী বড়ো, মমি বৰা, শ্ৰেয়াশ্ৰী, চিয়া, নিশ্চিতা, লীনা, কুৱলী, বনশ্ৰী, হৰ্ষিতা, ৰাহুল, সাধনা, সুনু বিশ্বাস, সুইট আৰু সৃষ্টি ভাৰদ্বাজ আদিয়ে মামৰত অভিনয় কৰিছে। মামৰৰ মেকআপ অঞ্জু কলিতাৰ, কণ্ঠশিল্পী জয়শ্ৰী তালুকদাৰ, গীতৰ কথা পৰাগ দেৱ চৌধুৰীৰ, সংগীত অমৰ কিৰণৰ আৰু কেমেৰা প্ৰকাশৰ। মামৰ সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ শেহতীয়া নিবেদন এই চুটি ছবিখন আজি নলবাৰীৰ শুশ্ৰূষা হস্পিটেলত আমি শুভমুক্তি অনুষ্ঠান আয়োজন কৰিছোঁ। ইতিমধ্যে অসমৰ বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত আছে শুশ্ৰূষা হস্পিটেলৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ গোপাল কলিতাদেৱো। আৰু আমি বৰ্তমান সমাজত চলি থকা এটা বিৰাট ডাঙৰ সমস্যা মামৰৰ জৰিয়তে আমি ৰাইজৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু এই সমস্যাটো যাতে সমাধান হয়, সমাজ যাতে ক্ষয় নাযায়, তাৰ কাৰণে আমি ৰাইজৰ মাজত চিন্তা চৰ্চা কৰিবৰ কাৰণে আমি এই মামৰখন পংকজ পল্লৱ অফিচিয়েল নামৰ ইউটিউব চেনেলটোত আজি আমি ৰিলিজ কৰি দিম। আপোনালোক সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই ছবিখন চাওক আৰু কেনেকৈ মামৰ সমাজৰ পৰা গুচাব পাৰি তাৰ ক্ষেত্ৰত প্ৰত্যেকে একোটা পৰামৰ্শ দিয়ক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।